আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এডমিট কাৰ্ড আহি গ'ল এডমিট কাৰ্ড অহাৰ লগে লগে তোমালোকৰ এটা প্ৰব্লেম হৈছে যে তোমালোকে পাছৱৰ্ডটো পাহৰি গ'লা ইউজাৰ নেমটো মনত আছে ইউজাৰ নেমটো তোমালোকৰ কম্পিউটাৰত অনলাইন কৰোঁতে যি ফৰ্ম দিছে এখন আছে কিন্তু পাছৱৰ্ডটো নাই এতিয়া কি কৰিবা তোমালোকে বহুত চিন্তা কৰি আছা চিন্তা কৰিব একো নাই তোমালোকে পৰীক্ষা দিবই পাৰিবা এডমিট কাৰ্ড আহি যাব তোমালোকে জাষ্ট তোমালোকে এটা কাম কৰিব ফৰগেট পাছৱৰ্ড ক্লিক কৰিব লাগিব ছাত্ৰ তাৰ আগতে তোমালোক কয় যে তোমালোকে পঢ়িবা এতিয়া কি তাৰ বাবে আমাৰ ক্লাছ লৈ আহিছো অনলাইন ক্লাছৰ জৰিয়তে তোমালোকে পঢ়িব পাৰিবা একেদিনৰ জৰিয়তে তুমি যথেষ্ট পঢ়িব পাৰিবা কাৰণ পৰীক্ষাৰ আগতহে ষ্টুডেণ্টে বেছি পঢ়ে তাৰ আগততো এনেও কোনো ভালদৰে নপঢ়ে আমাৰ গ্ৰুপো আছে তোমালোকে জইন হ'ব পৰা তো ছাত্ৰ-ছাত্ৰীসকলে ভাবিছে যদি যে আমি এতিয়া ক্লাছ কৰি কেনেকৈ পাছ কৰিম তোমালোকে যে আগৰ ক্লাছবিলাক ৰেকৰ্ডেড ক্লাছ বা লাইভ ক্লাছবিলাক সম্পূৰ্ণ দি দিম দিয়াৰ লগে লগে তোমালোকে দিনত যদি দিন বা ৰাতি মিলাই যদি তোমালোকে 3টা বা 4টা ক্লাছ চোৱা 4টা ক্লাছ চাওঁতে তোমালোকে 4টা টপিক ক্লিয়াৰ হ'ব 4টা টপিক বুলি কওঁতে তোমালোকৰ আৰু 6 দিন বা 5 দিনত 5 6 গুণ 20টা টপিকৰ ওপৰত ক্লিয়াৰ হৈ যাব লগতে নোটছ দিম তোমালোকক আগৰ কুৱেশ্যন পেপাৰ দিম ইবুক দিম তোমালোকে ল'ব পাৰিবা মাত্ৰ 100 টকাত ছাত্ৰসকল যিসকলে ছাত্ৰই ভাবিছে যে মই ক্লাছবিলাক নকৰোঁ মাত্ৰ ইবুকখন বা নোটছখিনি ল'ম তেতিয়াহ'লে মাত্ৰ 70 টকা পে' কৰিলে হৈ যাব এতিয়া কথাটো হ'ল তোমালোকৰ চিন্তা কৰি থকা কাৰণটো হৈছে তোমালোকৰ পাছৱৰ্ডটো পাহৰিলা মানে জাষ্ট ফৰগট পাছৱৰ্ড ক্লিক কৰিবা ঠিক আছে ক্লিক কৰিলা ক্লিক কৰি তোমালোকে জাষ্ট ইউজাৰ নেমটো বহাই দিবা তোমালোকৰ যদি ইউজাৰ নেম আছে দি কেনে সাবমিট কৰি দিবা তোমালোকে পাছৱৰ্ড পাই যাবা ছাত্ৰসকল তোমালোকে অসুবিধা হ'ব পাৰে যে এডমিট কাৰ্ড ওলোৱাত প্ৰব্লেম হ'ব পাৰে কিছু যেহেতু সকলো একেলগে কৰি আছে কিন্তু সাৰ্ভাৰৰ প্ৰব্লেম থাকিব পাৰে যদি আজি প্ৰব্লেম হয় তোমালোকে কাইলৈ কৰিও তোমালোকে উলিয়াব পাৰিবা ঠিক আছে গতিকে প্ৰব্লেম পালে তোমালোকে নাভাবিবা যে মোৰ এডমিট কাৰ্ডখন নোলাব তেনেকুৱা নহয় তোমালোকৰ সাৰ্ভাৰৰ কাৰণে তেনেকুৱা হয় কাৰণ একেলগে যেতিয়া আমি কাম কৰি থাকো তেতিয়া সাৰ্ভাৰটো বেয়া কৰে ঠিক আছে চিন্তা কৰিব নালাগে তোমালোকৰ এডমিট কাৰ্ড পাই যাবা সকলোৱে কিন্তু পঢ়াটো কিন্তু ভালদৰে পঢ়িব লাগিব সোনকালে এডমিশ্যন লোৱা আমাৰ ক্লাছবিলাক জইন হোৱা নাইবা তোমালোকে কিতাপ বা নোটছখিনি লৈ লোৱা 5 বছৰৰ কুৱেশ্যন পেপাৰ পাই যাবা এনচাৰ সৈতে ঠিক আছে বাই ভালদৰে পঢ়া শুনা কৰিবা পৰীক্ষা পাছ কৰিবই লাগিব পৰীক্ষা পাছ কৰাৰ চান্স বেছি কাৰণ এই পৰীক্ষাটো তোমালোকে ক্লাছ 8ৰ ষ্টুডেণ্টেহে দিব পাৰে আৰু ভাল স্কলাৰশ্বিপ 4 বছৰৰ কাৰণে জাষ্ট আৰু 5 দিন কষ্ট কৰি ঠিক আছে